নমস্কাৰ আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ বেৰিয়াৰ্ছ অফ কণ্টেণ্ট এণ্ড লেংগুৱেজ ইণ্টিগ্ৰেটেড লাৰ্ণিং এক্ৰছ দি কাৰিকুলাম যাক আমি শ্বৰ্ট ফৰ্মত CLIL বুলিও কওঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি CLILৰ কনচেপ্টৰ বিষয়ে আলোচনা কৰি আহিছিলোঁ। যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ'টো চাই ল'ব, তেতিয়া আজিৰ টপিকটো বুজি পোৱাত সুবিধা হ'ব। ঠিক আছে, আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথমতে আমি CLILৰ বিষয়ে অকণমান মনত পেলাই লওঁ। CLIL refers to situations where subject or parts of subject are taught through a foreign language. কৈছে যিকোনো এটা ছাবজেক্ট বা সেই ছাবজেক্টৰে কিবা এটা অংশ যিটো নেকি আমি ফৰেন লেংগুৱেজৰ থ্ৰু দি শিকোঁ উইথ ডুৱেল ফ'কাছড এইম। ইয়াতে দুটা এইম থাকে। ফাৰ্ষ্ট এইমটো হৈছে লাৰ্ণিং অফ কণ্টেণ্ট, কণ্টেণ্টৰ বিষয়ে লাৰ্ণ কৰা, এণ্ড ছেকেণ্ড ওৱান ইজ লাৰ্ণিং অফ এ ফৰেন লেংগুৱেজ লাৰ্ণ কৰা। এই দুইটা বস্তু চিমেলটেনিয়াছলি একেলগে চলি থাকে। কিন্তু এই প্ৰচেছটো আমি যদিও কৈছোঁ যে একেলগে আমি দুইটা শিকিম, কিন্তু সেইটো প্ৰেক্টিকেল ফিল্ডত যেতিয়া আমি এপ্লাই কৰিব যাওঁ তেতিয়া তাত কিছুমান বেৰিয়াৰ্ছ বা অবষ্টাকল আহে। সেই বেৰিয়াৰ্ছ বা অবষ্টাকলৰ বিষয়েহে আমি আজি আলোচনা কৰিম। প্ৰথমে চাই লওঁ কি কি বেৰিয়াৰ্ছ থাকিব পাৰে। কিছুমান বেৰিয়াৰ থাকিব পাৰে, দিজ আৰ টিচাৰ ৰিলেটেড, some are student related barriers, some are curriculum related, then institutional barriers, assessment and evaluation, and other barriers. এতিয়া আমি এটা এটাকে টিচাৰ ৰিলেটেড বেৰিয়াৰৰ কি হ'ব পাৰে, ষ্টুডেণ্ট ৰিলেটেড, এনেকৈ আমি গোটেইখিনি চাম। ঠিক আছে, এতিয়া ফাৰ্ষ্ট বেৰিয়াৰটো চাওঁ, টিচাৰ ৰিলেটেড বেৰিয়াৰ্ছ। ইয়াৰে পইণ্ট নম্বৰ 1 কৈছে লিংগুইষ্টিক কম্পিটেন্স। আমি ৱৰ্ডটোৰ পৰাই গম পাইছোঁ লেংগুৱেজৰ কম্পিটেন্স নাথাকিব পাৰে টিচাৰৰ। টিচাৰ্ছ মে লেক প্ৰফিচিয়েঞ্চি ইন দ্য টাৰ্গেট লেংগুৱেজ। যিটো লেংগুৱেজ বা ছেকেণ্ড লেংগুৱেজ বা ফৰেন লেংগুৱেজ আমি কণ্টেণ্টৰ লগত একেলগে শিকাব বিচাৰিছোঁ, সেই লেংগুৱেজৰ ওপৰত টিচাৰজনৰে প্ৰফিচিয়েঞ্চি নাথাকিব পাৰে। ফৰ এক্সাম্পল, এ মেথছ টিচাৰ মাইট ষ্ট্ৰাগল টু টিচ এলজেব্ৰা ইন ইংলিছ ইফ দে আৰ নট ফ্লুৱেণ্ট। যদি এজন টিচাৰ ইংলিছত ফ্লুৱেণ্ট নহয়, তেওঁ এলজেব্ৰা চেপ্টাৰটো মেথছৰ যেতিয়া পঢ়াব তেতিয়া সেইটো ইংলিছত পঢ়াটো তেওঁৰ কাৰণে এটা ডাঙৰ ষ্ট্ৰাগল হৈ পৰিব। তো সেইটো এটা বেৰিয়াৰ হৈ গ'ল বা অবষ্টাকল হৈ গ'ল। পইণ্ট নম্বৰ 2 মেথডলজিকেল এক্সপাৰ্টাইজ। এতিয়া এইটোত কি কৈছে, মেথডছ ৰিলেটেড হ'ব। টিচাৰ্ছ মাইট ষ্ট্ৰাগল টু ইণ্টিগ্ৰেট কণ্টেণ্ট এণ্ড লেংগুৱেজ এফেক্টিভলি। টিচাৰে কি কৰিব পাৰে, ষ্ট্ৰাগল কৰিব পাৰে কণ্টেণ্ট আৰু লেংগুৱেজক একেলগ কৰাত, ইণ্টিগ্ৰেট কৰাত টিচাৰে একজেক্ট মেথডটো তেওঁ বিচাৰি নাপাবও পাৰে। আমি এটা এক্সাম্পল লৈছোঁ, এ ছায়েন্স টিচাৰ মাইট ফাইণ্ড ইট হাৰ্ড টু বেলেঞ্চ টিচিং ফটোচিন্থেচিছ উইথ ভকেবুলাৰী বিল্ডিং। ছায়েন্সৰ এটা টপিক আমি ফটোচিন্থেচিছ, যাক সালোক সংশ্লেষণ বুলিও কওঁ। এতিয়া এই ফটোচিন্থেচিছৰটো তেওঁ তাৰ বিষয়েতো ক'বই, কিন্তু লগতে যে তাৰ ভকেবুলাৰীটো বিল্ড কৰিব ল'ৰা ছোৱালীৰ, সেইটো তেওঁ কেনেকৈ বুজাব, তাৰ কাৰণে এটা একজেক্ট মেথড তেওঁ বিচাৰি ওলোৱাটো এটা ষ্ট্ৰাগল হৈ পৰে টিচাৰৰ কাৰণে। পইণ্ট নম্বৰ 3 ট্ৰেইনিং এণ্ড ছাপোৰ্ট। টিচাৰ মে ৰিকুৱায়াৰ স্পেচিয়েলাইজড ট্ৰেইনিং এণ্ড অনগয়িং ছাপোৰ্ট। টিচাৰক হয়তো কিহৰ দৰকাৰ হ'ব পাৰে, ট্ৰেইনিং আৰু প্ৰপাৰ ছাপোৰ্টৰ দৰকাৰ হ'ব পাৰে, যিটো নোহোৱাকৈ নেকি নহয়। এ টিচাৰ might need training on scaffolding language support for non-native speakers. যোনবোৰ নন নেটিভ স্পিকাৰ্ছ আছে, মানে যিটো নেকি কমন লেংগুৱেজ নহয় বা আমি ছেকেণ্ড লেংগুৱেজ বুলি ক'ব পাৰোঁ বা ফৰেন লেংগুৱেজ বুলিও ক'ব পাৰোঁ, তেনেকুৱা স্পিকাৰ্ছক আমি স্কেফল্ডিং লেংগুৱেজ ছাপোৰ্ট দিয়াটো দৰকাৰ। তেতিয়াহে যদি আমি অকণমান ছাপোৰ্ট নিদিওঁ যেতিয়ালৈকে আমি নিদিওঁ তেতিয়ালৈকে তেওঁলোকে ইণ্ডিভিজুৱেলি সেইটোত প্ৰফিচিয়েণ্ট কেতিয়াও হ'ব নোৱাৰে। তো তাৰ কাৰণে এটা প্ৰপাৰ ট্ৰেইনিং ছেশ্যন এৰেঞ্জ কৰিব লাগে। এইখিনি আছিল আমাৰ টিচাৰ ৰিলেটেড বেৰিয়াৰ্ছ। নেক্সট মুভ কৰোঁ আমি ষ্টুডেণ্ট ৰিলেটেড বেৰিয়াৰ্ছলৈ। ইয়াতে কি হ'ব পাৰে কৈছে, ষ্টুডেণ্টছ
লেংগুৱেজ প্ৰফিচিয়েঞ্চি ফাৰ্ষ্টটোৱে হৈছে লেংগুৱেজ প্ৰফিচিয়েঞ্চি নাথাকিব পাৰে ষ্টুডেণ্টছ লেংগুৱেজ স্কিলছ মাইট নট বি চাফিচিয়েণ্ট টু কম্প্ৰিহেণ্ড কমপ্লেক্স কণ্টেণ্ট এটা জটিল কণ্টেণ্ট বা বিষয়বস্তু বুজি পোৱাত তেওঁলোকৰ সিমানখিনি এনাফ লেংগুৱেজ স্কিল নাথাকিবও পাৰে যিটো নেকি এটা বেৰিয়াৰ হ'ব পাৰে এক্সাম্পলটো কৈছে চাওকচোন ষ্টুডেণ্টছ মাইট ষ্ট্ৰাগল টু আণ্ডাৰষ্টেণ্ড এডভান্স মেথছ কনচেপ্ট ইন এ ফৰেন লেংগুৱেজ ফৰেন লেংগুৱেজত মেথছৰ এটা জটিল বিষয়বস্তু বুজি পোৱাত ল'ৰা ছোৱালীৰ কাৰণে বহুত অসুবিধা হয় সেইটো এটা বেৰিয়াৰ হয় prior knowledge students prior knowledge of the subjects matter can affect their ability to understand new concept তেওঁলোকৰ যেটো অলৰেডি যেটো কনসেপ্ট আছে সেইটোৱে কৰে ইয়াৰে মই এটা এক্সাম্পল কৈছো আমাৰ বৰ্তমানৰ ক্লাস 6 ৰ পৰা 8 লৈকে আমি জানো এই ম্যাথছ আৰু সায়েন্স দুইটা এছামিজ আৰু ইংলিশ দুইটা ল্যাঙ্গুৱেজতে প্ৰিন্টেড আছে আমাৰ কিতাপত আসাম গভৰ্ণমেণ্টৰ সকলোবোৰ স্কুলতে সেইটোৱে চলি আছে কিন্তু মই নিজে দেখিছো যেতিয়া ক্লাস 5 ৰ পৰা ক্লাস 6 লৈ ল'ৰা ছোৱালীবোৰ আহে হিয়তক যেতিয়া খোদা যায় যে তোমালোকে ম্যাথছটো অসমীয়াত কৰিবা নে ইংলিশত কৰিবা খদাই তেওঁলোকে কি কয় নাই অসমীয়াত কৰিম স্যাৰ অসমীয়াত কৰিম কেতিয়াও ইংলিশ নকয় সেইটো এটা তেওঁলোকৰ কৈছে প্ৰায়ৰ নলেজ যেটো নলেজ অলৰেডি আছে তেওঁলোক সেই কনসেপ্টটোৱে ল'ব বিচাৰে নতুনটোত যাব নিবিচাৰে মানে নতুন সাবজেক্ট লাৰ্নিংটো কৰিব নিবিচাৰে ল'ৰা ছোৱালীয়ে এক্সাম্পল এটা চাওঁ ইয়াতে কৈছে ষ্টুডেণ্টছ উইথ লিমিটেড সায়েন্স বেকগ্ৰাউণ্ড might find it hard to grasp complex concepts in a CLIL science class. এটা সায়েন্সৰ যেটো এটা টপিক আমি লৈছো হেতুত হয়তো ষ্টুডেণ্টৰ ইমান এটা ভাল ব্যাকগ্ৰাউণ্ড নাথাকিব পাৰে সেই সায়েন্সৰ টপিকটোৰ বিষয়ে বা লিমিটেড এটা থাকিলেও লিমিটেড ব্যাকগ্ৰাউণ্ড আছে যাৰ সহায়ত নেকি এটা কমপ্লেক্স কনসেপ্টক হি এই CLIL আমাৰ মেথড যেটো দি কৰো হেতুত নিশিকিব পাৰে বা এফেক্টিভলি নিশিকিব পাৰে নেক্সট পইণ্ট is motivation and engagement students might struggle to stay motivated if the language or content is too challenging যেতিয়া আমাৰ ল্যাঙ্গুৱেজ আৰু কন্টেন্ট হেবোৰ এটা চ্যালেঞ্জিং বেছি চ্যালেঞ্জিং হৈ যায় তেতিয়া ল'ৰা ছোৱালীবোৰ মানে মোটিভেটেড হৈ নাথাকিব পাৰে প্ৰথম অৱস্থাত অকমান টাইম থাকিব পাৰে কিন্তু অলপ পিছত বা অলপ দেৰি হলে কি হৈ যাব তেওঁলোক মোটিভেশনটো নাইকিয়া হৈ যাব আৰু আমি জানো মোটিভেশন নোহোৱাকে আমাৰ কেতিয়াও লাৰ্নিং নহয় হেতু আন এটা বেৰিয়াৰ এক্সাম্পলটো কৈছে ষ্টুডেণ্টছ মাইট lose interest in a history lesson if the language is too difficult যদি আমাৰ ল্যাঙ্গুৱেজটো বহুত ডিফিকাল্টেই হয় তেতিয়া হিষ্ট্ৰীৰ মেইন যেটো কন্টেন্ট আছে হেতুই মানে শিকাৰ ইচ্ছা নোহোৱা হৈ যাব এইবোৰ হৈছে ষ্টুডেণ্ট ৰিলেটেড বেৰিয়াৰ্স এতিয়া নেক্সট আমি কাৰিকুলাম এণ্ড মেটেৰিয়েলছ বেৰিয়াৰ ইয়াতে কৈছে কাৰিকুলাম এলাইনমেণ্ট পইণ্ট নম্বৰ 1 integrating language and content objectives can be challenging ল্যাঙ্গুৱেজ আৰু কন্টেন্টক একেলগে কৰি আমি এখন কাৰিকুলাম বনোৱা বা কাৰিকুলাম ফ্ৰেম কৰা এটা বহুত কষ্টকৰ হয় ফৰ এক্সাম্পল ensuring language objectives align with science curriculum standards আমি সায়েন্সৰ কাৰিকুলামটো সায়েন্সৰ মতে কন্টেন্টছ খিনি ঠিকই থাকে তাৰ লগতে ল্যাঙ্গুৱেজও ডেভেলপ হয় বা ল্যাঙ্গুৱেজৰ অবজেক্টিভছ খিনিও ফুলফিল হয় এই তেনেকুৱা এখন কাৰিকুলাম বনোৱা আমাৰ কাৰণে বহুতো কষ্টকৰ হয় পইণ্ট নম্বৰ 2 material development creating suitable materials that balance language and content can be time consuming both language আৰু content দুইটাক মিলাই আমি এখন এটা material যেতিয়া বনাব যাওঁ হেতু কৈছে এটা time consuming হয় developing worksheets that teach both scientific vocabulary and concept example লৈ লৈছো যদি আমি এনেকুৱা এটা worksheet বনাব যাওঁ যেটো নেকি scientific vocabulary আৰু conceptটো শিকায় তেনেকুৱা আমি বিচাৰি উলাওতে আমাৰ নিশ্চয় বেছি টাইম লাগিব এই কাৰণে কৈছে এটো এটা টাইম কনজিউমিং হয় next point number 3 assessment and evaluation assessing both language and content skills require careful consideration কাৰিকুলামৰ এটা পাৰ্ট হৈছে assessment আৰু evaluation
এতিয়া যেতিয়া আমি লেংগুৱেজ আৰু কণ্টেণ্ট দুইটাই স্কিল একেলগে এছেছ কৰিব যাম বা ইভেলুৱেট কৰিব যাম, তেতিয়া তাৰ কাৰণে আমাৰ কেয়াৰফুল এটা কনচিডাৰেশ্যন লাগিব, নহ'লে আমাৰ নহ'ব। ফৰ এক্সাম্পল কৈছে ক্ৰিয়েটিং ৰুব্ৰিক্স that evaluate both scientific knowledge and language proficiency। মানে কিছুমান চিষ্টেমেটিক আমাৰ মেথডছ লাগিব বা এপ্ৰ'চ লাগিব, যাৰ সহায়ত নেকি আমি এছেছমেণ্ট বা ইভেলুৱেশ্যন কৰোঁ। সেইটো আমাৰ বৰ্তমান নাই, সেইটো আন এটা বেৰিয়াৰ হ'ব পাৰে। এইবোৰ হৈছিলে কাৰিকুলাম ৰিলেটেড বেৰিয়াৰ্ছ। নেক্সট চাওঁ ইনষ্টিটিউচনেল বেৰিয়াৰ্ছ। ইয়াতে কৈছে ফাৰ্ষ্টটো ৰিচোৰ্চ কনষ্ট্ৰেইনছ। Limited resources such as textbooks, technology, or facilities can hinder CLIL implementation। আমি এইটো গমেই পাইছোঁ, আমাৰ প্ৰপাৰ টেক্সটবুক নাই CLIL ইমপ্লিমেণ্ট কৰিবৰ কাৰণে, টেকন'লজিৰ অভাৱ আছে বা কিছুমান ফেচিলিটিছৰ অভাৱ আছে। সেইবোৰৰ কাৰণে আমাৰ কি হ'ব পাৰে, CLIL প্ৰপাৰলি ইমপ্লিমেণ্ট নহ'বও পাৰে। ফৰ এক্সাম্পল, লেক অফ এক্সেছ টু ডিজিটেল ৰিচোৰ্চেছ ফৰ লেংগুৱেজ প্ৰেক্টিছ। আমাৰ এতিয়ালৈকে প্ৰত্যেকখন স্কুলত ডিজিটেল এক্সেছ নাই, তো সেইকাৰণে আমি CLIL ইমপ্লিমেণ্ট কৰাটো ইমান সহজ নহ'ব। পইণ্ট নম্বৰ 2, ছাপৰ্ট ফ্ৰম এডমিনিষ্ট্ৰেশ্যন। Lack of administrative support can impact teacher training and resource allocation। আমাৰ এডমিনিষ্ট্ৰেটিভ ছাপোৰ্টৰ অভাৱ আছে, যাৰ ফলত নেকি কি কৈছে টিচাৰ ট্ৰেইনিং বা ৰিচোৰ্চ এল'কেশ্যনত কি হয়, ইম্পেক্ট পেলায়, বেয়া ইম্পেক্ট পেলায় আৰু। ফৰ এক্সাম্পল, লিমিটেড ফাণ্ডিং ফৰ টিচাৰ প্ৰফেশ্যনেল ডেভেলপমেণ্ট। আমাৰ যোনবোৰ ফাণ্ডছ আহে গভৰ্ণমেণ্টৰ ফালৰ পৰা, সেই ফাণ্ডছবোৰ মানে এনাফ নহয় টিচাৰৰ প্ৰফেশ্যনেল ডেভেলপমেণ্টৰ কাৰণে। সেইটো আন এটা বেৰিয়াৰ, কৈছে যে ছাপোৰ্ট ফ্ৰম এডমিনিষ্ট্ৰেশ্যন। Then point number 3, parental expectations. Parents might have different expectations regarding language and content instruction। আকৌ এতিয়া কৈছে পেৰেণ্টছ বা গাৰ্জিয়ানৰ হয়তো বেলেগ এক্সপেক্টেশ্যন থাকিব পাৰে এইটো লেংগুৱেজ আৰু কণ্টেণ্টৰ বিষয়ে। যেনেকৈ নেকি কৈছে পেৰেণ্টছ এক্সপেক্টিং মোৰ ফ'কাছ অন লেংগুৱেজ স্কিলছ অভাৰ কণ্টেণ্ট নলেজ। কিছুমান এনেকুৱা পেৰেণ্টছ থাকিব যোনে নেকি লেংগুৱেজক বেছি গুৰুত্ব দিব কণ্টেণ্টতকৈ। আকৌ কিছুমান এনেকুৱাও থাকিব পাৰে যোনে নেকি ক'ব কণ্টেণ্টটো ভালকৈ শিকে, লেংগুৱেজটো নিশিকিলেও হ'ব বা কমকৈ শিকিলেও হ'ব, এনেকুৱা। তো সেইটো এটা বেৰিয়াৰ ক্ৰিয়েট হয়। এইখিনি আছিলে আমাৰ ইনষ্টিটিউচনেল বেৰিয়াৰ। নেক্সট, এছেছমেণ্ট এণ্ড ইভেলুৱেশ্যন বেৰিয়াৰ্ছ। Point number 1, balancing language and content. Assessing both aspects can be complex। দুইটা মানে লেংগুৱেজ আৰু কণ্টেণ্ট কৈছে দুইটাক একেলগে আমি এছেছ কৰা, ইভেলুৱেট কৰা আমাৰ কাৰণে এটা কষ্টকৰ। অলপ আগতে এইটো বিষয়ে অলপ কৈও আহিছোঁ। ফৰ এক্সাম্পল, ডিচাইডিং হাউ মাছ ৱেইট টু গিভ লেংগুৱেজ ভাৰ্চেছ কণ্টেণ্ট ইন এছেছমেণ্ট। আমি কিমান ৱেইটেজ দিম, লেংগুৱেজত কিমান দিম আৰু কণ্টেণ্টত কিমান দিম, সেই ৱেইটেজ দিয়াটো আমাৰ কাৰণে এটা কষ্টকৰ হয় বা ডিচাইড কৰাটো ইমান সহজ নহয়। Point number 2, developing valid assessments. Creating assessments that accurately measure student learning can be challenging। কৈছে আমি এনেকুৱা কিছুমান এছেছমেণ্ট মেথড উলিয়াম নেকি যিটো নেকি একজেক্টলি মেজাৰ কৰিব পাৰে, একুৰেটলি মেজাৰ কৰিব পাৰে। সেই তেনেকুৱা এটা মেথড বা এছেছমেণ্ট প্ৰচিডিউৰ উলিওৱাটো আমাৰ কাৰণে এটা কষ্টকৰ। Ensuring assessment test content knowledge, not just language proficiency। এই কথাটোকে ক'লোঁ। তো এইখিনি আছিলে আমাৰ এছেছমেণ্ট এণ্ড ইভেলুৱেশ্যন বেৰিয়াৰ। দেন আদাৰ বেৰিয়াৰ্ছ কি কি হ'ব পাৰে আৰু কালচাৰেল এণ্ড লিংগুইষ্টিক ডাইভাৰ্চিটি। CLIL programs might need to accommodate diverse students populations। আমাৰ এটা ক্লাছতে ডাইভাৰ্ছ ষ্টুডেণ্টছ পপুলেশ্যন থাকে, সেই গোটেইখিনিক সামৰি এটা CLIL প্ৰগ্ৰাম মানে এনাফ নহয় বা তাক এইটো একমডেট কৰাটো আমাৰ কাৰণে এটা কষ্টকৰ হয়, সেই ডাইভাৰ্চিটিত। এক্সাম্পল, এডাপ্টিং মেটেৰিয়েলছ ফৰ ষ্টুডেণ্টছ ফ্ৰম ডিফাৰেণ্ট কালচাৰেল বেকগ্ৰাউণ্ডছ। বেলেগ বেলেগ কালচাৰৰ পৰা অহা ল'ৰা ছোৱালীৰ কাৰণে আমাৰ CLIL মেটেৰিয়েলছবোৰ যোগাৰ কৰাটো
ইমান সহজ নহয়। সেইটো এটা বেৰিয়াৰ হ'ব পাৰে কালচাৰেল এণ্ড লিংগুইষ্টিক ডাইভাৰ্চিটি। দেন আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে টাইম কনষ্ট্ৰেইনছ। আমাৰ টাইমৰ অভাৱ। টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ মাইট ফিল pressured to cover both language and content objectives within a limited time frame. আমাৰ যিহেতু বহুত কাৰিকুলাৰ এণ্ড co-curricular activities থাকে, দুইটাক একেলগে সামৰি আমাৰ এটা টাইম পিৰিয়ড দিয়া থাকে বা নাম্বাৰ অফ ৱৰ্কিং ডেজ দিয়া থাকে, তাৰ ভিতৰতে আমি শেষ কৰিব লাগে। সেই শ্ৰেণী দিনৰ ভিতৰতে আমি শেষ কৰিবই লাগিব। কিন্তু যেতিয়া আমি দুইটা বিষয় একেলগে কৰিব যাম, সেই তাৰ অবজেক্টিভছখিনি ফুলফিল কৰোঁতে আমাৰ টাইমৰ অসুবিধা হয়। ফৰ এক্সাম্পল, ফিটিং ইন এক্সট্ৰা লেংগুৱেজ ছাপৰ্ট উইদিন এ পেক্ট কাৰিকুলাম। সেইটো কথাই ক'লোঁ, আমাৰ কাৰিকুলামবোৰ এটা পেক্ট হয়, তাৰ ভিতৰত আকৌ লেংগুৱেজটোক ইনক্লুড কৰাটো ইমান সহজ নহয়। তো এইখিনি আছিলে আমাৰ বেৰিয়াৰ্ছ অৰ অবষ্টাকলছ, যিবোৰে নেকি CLIL-টোক প্ৰপাৰলি ইমপ্লিমেণ্ট হোৱাত বাধা দিয়ে। এতিয়া এইখিনিৰ পৰা আমি কি সামাৰাইজ কৰিব পাৰোঁ যে to minimize those barriers or obstacles, initially CLIL teachers need to invest time in rethinking how they will teach through an additional language. প্ৰথমে টিচাৰ্ছ যোনে নেকি CLIL-টো ইমপ্লিমেণ্ট কৰিব গৈ আছে, তেওঁ ৰিথিংক কৰিব লাগিব যে কেনেকৈ এইটোক আমি আমাৰ কাৰিকুলামত ইনক্লুড কৰিব পাৰোঁ। Then, by understanding these barriers, educators and policymakers can better prepare for successful CLIL implementation. যদি আমাৰ এডুকেটাৰ্ছ বা যোনে পলিচি মেকাৰ্ছ বা কাৰিকুলাম মেকাৰ্ছ যোনসকল আছে এডুকেশ্যনিষ্ট, তেওঁলোকে যদি এইখিনিৰ বিষয়ে জানে, বেৰিয়াৰবোৰৰ বিষয়ে, তেতিয়াহ'লে তেওঁলোকে এইখিনিৰ পৰা আমি কেনেকৈ এই বেৰিয়াৰ্ছখিনি আঁতৰাব পাৰি তাৰ বিষয়ে আলোচনা কৰি এটা প্ৰপাৰ কাৰিকুলাম বনাব পাৰিব বা পলিচি বনাব পাৰিব। এইখিনি আছিলে আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু। তো আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।